বঙাইগাঁও জিলা একমডেটিভ টিউটৰ সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। আজিৰ সভাখন ডুমৰীয়া ইয়াৰ মামুত এম.ই. স্কুলত অনুষ্ঠিত কৰোঁ। আজিৰ আমাৰ এইখন সভাত আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰোঁ। সিদ্ধান্তবিলাক আমি আমাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমাৰ মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি 1993-94 চনত আমি নিযুক্তি পাই আমি একেৰাহে কাম কৰি আছিলোঁ। বিভিন্ন স্কুটনিৰ মাধ্যমেৰে আমাক স্কুটনি কৰি আমাৰ মাজৰ পৰা কিছু শিক্ষকক অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মতে ৰেগুলাৰ কৰিলে, কিন্তু আমাক আনি আমাক 2021 চনত আমাক টিউটৰ সজাই আমাক নিযুক্তি দিলে। টিউটৰৰ ৱেজেছ হৈছে আমাৰ 10,800 টকা। এই 10,800 টকাত আমাৰ এখন পৰিয়াল কোনোমতেই নচলে। আমি বিভিন্ন সময়ত আমাৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীক আমি কৰজোৰে নিবেদন জনাই আছোঁ যে আমাৰ এই দৰমহাইদি আমাৰ সংসাৰ আমাৰ পোহপাল নচলে। গতিকে আমাৰ এই টিউটৰৰ পৰা বিনা স্বত্তে আমাৰ চাকৰিটো নিয়মীয়া কৰিব লাগে বুলি আমি বিভিন্ন সময়ত দাবী জনাই আহি আছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে অসম চৰকাৰে আমাৰ এই টিউটৰসকলক দৰমহা বৃদ্ধি তথা নিয়মীয়াকৰণ কৰিব বুলি আমি মাননীয় মুখ্যমন্ত্ৰীয়ে বা শিক্ষামন্ত্ৰীয়ে বিভিন্ন মেইল মিটিঙত কৈ আছে। গতিকে আমি মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আমাৰ নিযুক্তি যিহেতু আমাৰ ৰিলেটেড হৈছে 1993 আৰু 94 চনত নিযুক্তি পোৱা, আমাৰ এই চাকৰিখিনিক কোনো DLED কোনো টেট জাপি নিদি পেলাই বিনা স্বত্তে যাতে আমাৰ একমডেট টিউটৰ যিখিনি অল অসমত আছে গোটেইখিনি টিউটৰক যাতে নিয়মীয়া কৰে, সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ আমাৰ নিবেদন। এইখিনি আমাৰ বঙাইগাঁও জিলাৰ একমডেট টিউটৰ সন্থাৰ ফালৰ পৰা বিভিন্ন চেনেলৰ সাংবাদিক বন্ধুসকললৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমি অসমৰ সুদক্ষ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমি এই সন্থাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সমস্যাৰাজীসকলৰ সমস্যাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আমি 1993-94 চনৰ বঙাইগাঁও জিলাৰ মাধ্যমিক বিদ্যালয়ত চৰকাৰী নীতি নিৰ্দেশনা নিয়মৰ মাধ্যমেদি আমি নিযুক্তি লাভ কৰিছিলোঁ। তেতিয়াৰ পৰা আমি কণ্টিনিউৱাছলি আমাৰ কামত নিয়োজিত হৈছোঁ, কাম কৰি আছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ যে আমাৰ মাজৰ পৰাই ক্ৰমান্বয়ে অসম চৰকাৰৰ কেবিনেটৰ মাধ্যম দি বহুতো শিক্ষক ৰেগুলাৰ কৰিলে, কিন্তু আমাক শেষ পৰ্যায়লৈ 2021 চনৰ 30 জানুৱাৰী তাৰিখত আমাক বিভিন্ন স্কুটিনিৰ মাধ্যমেদি গৈ পেলাই আমাক ইৰেগুলাৰ বনাই পেলাই আমাক টিউটৰ সাজিলে। যি টিউটৰৰ দৰমহা মাত্ৰ 10,000 টকা দি আমাক টিউটৰ বনাই আছে, কিন্তু আমি সুদীৰ্ঘ দিন লৈ আমি পুৱা 8:30 বজাৰ পৰা 3:30 বজালৈ বিদ্যালয়ত থাকিব লাগে। আমি ঘৰৰ একো কাম কৰিব নোৱাৰোঁ। আমাৰ সংসাৰৰ ল'ৰা ছোৱালী সিহঁতক পোহপাল দিব নোৱাৰা অৱস্থা হৈ পৰিছোঁ। আমাৰ কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছুদিন আগতে ঘোষণা কৰিছে যে এই সকলো টিউটৰক আমি নৱেম্বৰৰ পৰা অক্টোবৰ মাহৰ পৰা সিহঁতৰ চেলাৰী বৃদ্ধি কৰিম। আমি আজি মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, কৰজোৰে নিবেদন কৰিছোঁ যে আমাৰ এই পৰিয়ালবোৰ ভালকৈ চলাই নিয়াৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত জীৱনৰ উন্নতি কৰাৰ কাৰণে, লেখা পঢ়া ভালকৈ কৰাৰ কাৰণে আমাৰ প্ৰতি সঁহাৰি জনাই পেলাই আমাক একে কামৰ একে মজুৰি প্ৰদান কৰিব লাগে, আমাক সমকামৰ মজুৰি প্ৰদান কৰিব লাগে, আৰু নিস্বাৰ্থভাৱে আমাক কোনো টেট চাবিনেদি টিউটৰৰ পৰা টিচাৰলৈ উন্নতি কৰিব লাগে। সদয় মহোদয়লৈ আমাৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীলৈ আমাৰ কাপেৰে নিবেদন, আমাৰ দুখবোৰ আপোনালোকে যদি আমাক নেদেখে আমাৰ জীৱন অথলে যাব, আমাৰ ভৱিষ্যত নেক্সট জেনেৰেশ্যনৰ লাইফবোৰ সিহঁতৰ ধ্বংসলৈ পৰিণত হ'ব। এয়া এম.ই. স্কুলত আমাৰ এখন বঙাইগাঁও জিলাৰ একমডেট টিউটৰ সন্থাৰ এখন সাধাৰণ সভা হৈ যায়, আৰু এই সাধাৰণ সভাত মাধ্যমেৰে আমাৰ কিছুমান আলোচনা হয়। সেই আলোচনা মৰ্মে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মালৈ টানি অনুৰোধ জনাইছোঁ যে তেওঁ আমাৰ উপৰোক্ত বক্তা দুজনে কৈ যোৱা মতে আমাৰ চাকৰিখিনি নিয়মীয়া কৰি দিব লাগে। ইয়াৰ লগতে তেওঁ যেতিয়া আমাক এপইণ্টমেণ্ট দিছিল 2021 চনত, তেতিয়া তেওঁ নিজ মুখেৰে কৈছিল যে এবছৰ কাম কৰিলে কৰাৰ পিছতেই আপোনালোকৰ চেলাৰী বাঢ়ি যাব, আৰু
এদিন কাম কৰি যিজন শিক্ষক ৰিটায়াৰ হৈ যাব তেওঁক 10 লাখ টকা আমি গ্ৰেচুইটি হিচাপে দিম। কিন্তু আজিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি ধোৱা চাঙত উপলব্ধি হৈ আছে আৰু আমি বুজি আছোঁ। আৰু এই 3 বছৰৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই বহুতো কথা আমাক নানান প্ৰলোভনেৰে বুজাই আছে, কৈ আছে, আৰু সেই হিচাপে আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ সন্মুখীন হ'ব পৰা নাই বা হাতত ল'ব পৰা নাই। সেয়ে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ জনাইছোঁ যে আমি যাতে আপোনাৰ কথাৰ ওপৰত ভুল নগৈ আগন্তুক 26ৰ আগত যদি আমাৰ কামখিনি নকৰে তেনে আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'ম বুলি আমি আপোনাক সকীয়াই দিছোঁ। অন্যথা তাৰ কাৰণে কিন্তু আমি এই টিউটৰ সন্থা সদৌ অসম টিউটৰ সন্থা কিন্তু দায়ী বুলি আপুনি যাতে নাভাবে, সম্পূৰ্ণ দায়ী।